গুড ইভিনিং ষ্টুডেণ্টছ। আজি মোৰ ইউটিউব চেনেললৈ তোমালোকৰ কাৰণে আন এটা ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো হ'ল, আমি আগৰ ভিডিঅ'ত তোমালোকে পাইছা নহয় যে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত এক্টিভৰ পৰা পেচিভত আমি কেনেকৈ নিছোঁ। এইটো আগৰ ভিডিঅ'ত মই কৈছোঁ নহয়। কিন্তু আজিৰ ভিডিঅ'ত তোমালোকক এটা নতুন বস্তু দি আছোঁ নহয়। যদি দুটা অবজেক্ট থাকে নহয়, দুটা অবজেক্ট থাকিলে আমি কি কৰিম নহয়। ইয়াত চা দুটা অবজেক্ট, এইটো এটা অবজেক্ট, এইটো এটা অবজেক্ট নহয়। দুটা অবজেক্ট থাকিলে আমি কি কৰিম, আমি এটা ফৰ্মুলা লৈছোঁ নহয়। প্ৰথমতে চাবা অবজেক্ট এম ইজ আৰ, এইখিনিতো থাকিবই, ভাৰ্বটা পাষ্ট পাৰ্টিচিপল। তাৰপিছত আমি ভাৰ্বৰ পাছতে যিটো অবজেক্ট লৈছে এইটো অবজেক্ট দিলে ইয়াত নহয়, প্লাছ বাই প্লাছ কি হ'ব ছাবজেক্ট। ইয়াৰ পিছত মই এটা উদাহৰণ দিছোঁ, চাবা তোমালোকে। হি টেলছ মি এ ষ্টৰি নহয়। ইয়াত দুটা অবজেক্ট আছে, এই এটা নহয়, দুটা অবজেক্ট। আমি এই দুটা অবজেক্টৰ যিকোনো এটা আগত আনিলেই হ'ল নহয়। প্ৰথমতে মি আছে, আমি এইটো দি লৈ আহোঁ নহয়। মি থাকিলে কি হ'ব আই, আইৰ পাছত কি হ'ব এম, আই এম টল্ড। আৰু এটা অবজেক্ট ৰৈ যে, তাৰপিছত আমি কি কৰিম, ভাৰ্বৰ পিছতে আমি এই অবজেক্টটো লগাই দিম নহয়। I am told a story by her হৈছে। তাৰপিছত আমি এই যে এটা অবজেক্ট হৈছে আৰু এটা নহয়, আমি এবাৰ এইটো অবজেক্ট দি কৰিম নহয়। এইটো দি কৰিম কি কৰিম এবাৰ, যে এ ষ্টৰি নহয়, এ ষ্টৰি ইজ টল্ড। তাৰপিছত এইটো যে অবজেক্ট ৰৈ গৈছে ইয়াত আমি ভাৰ্বৰ পিছতে লগাই দিম। এ ষ্টৰি ইজ টল্ড মি, বাকীখিনি একে নিয়ম বাই হাৰ নহয়। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে, লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।